নমস্কাৰ মই অতি স্বাগতম জনাইছোঁ ইউটিউব চেনেল চজিম কোন ক্লাছ 8ৰ যি ছ'চিয়েল সায়েন্সৰ একচুৱেলি ছ'চিয়েল সায়েন্স বুলি কথা নাই যে ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি খণ্ড আছে ইয়াৰ পাৰ্ট 1 টো কৰিম প্ৰাচীন কামৰূপ ৰাজ্য সো তোমালোকে কিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ক্লাছ 8ৰ তোমালোকে সকলো কোৱেশ্চন আনসাৰ মোৰ ভিডিঅ'বোৰত পাই যাবা গতিকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা অনুশীলনী 1 নম্বৰতে যে সমুত্তৰ দিয়া কদিছে ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল সমুত্তৰ লিখিম ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী খ কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল সমুত্তৰ লিখিম ভাস্কৰ বৰ্মনৰ শাসনকালত গদিছে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা কোনজন ৰজাই বিবাহ কৰাইছিল সমুত্তৰ লিখিম কাশ্মীৰৰ ৰজা মেঘবাহন মানে তেওঁ কৰিছিলে কাশ্মীৰৰ ৰজা আছিলে খ দিছে শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি সমুত্তৰ লিখিম শ্ৰী হৰ্ষদেৱ নম্বৰ দিছে কোন ৰজাই কামৰূপত হোৱা বহতীয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল সমুত্তৰ লিখিম পৃথু 2 নম্বৰ দিছে শুদ্ধ উত্তৰ বাছি উলিয়া 2 নম্বৰ কি দিছে শুদ্ধ উত্তৰ আমাক বাছি উলিয়াবলৈ কৈছে ক দিছে বৰ্মন বংশ পূজ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল বৰ্মন বংশ কোনে স্থাপন কৰিছিল আমি উত্তৰ লিখিম বৰ্মন বংশ পূজ্য বৰ্মনে স্থাপন কৰিছিল খ দিছে CEU কি কৌটিল্য হিউৱেন-চাঙৰ গ্ৰন্থ আমি উত্তৰ লিখিম CEU কি হিউৱেন-চাঙৰ গ্ৰন্থ আছিল গ দিছে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰা সূচনা হোৱা যুগটো হ'ল শকাব্দ ভাস্কৰাব্দ আমি উত্তৰ লিখিম যে ভাস্কৰাব্দ ঘ নম্বৰ দিছে প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল আমাক কি কৈছে ৰাজতান্ত্ৰিক গণতান্ত্ৰিক আমি উত্তৰ লিখিম ৰাজতান্ত্ৰিক 3 নম্বৰ দিছে খালী ঠাই পূৰ কৰা মই ডাইৰেক্ট উত্তৰ কৰিম ক প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল দেশত হ'ব কৃষি খ বৰ্মন বংশত দেশ প্ৰতিষ্ঠা কৰিছিল দেশত হ'ব পুৰুষ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল গ পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল গতিকে দেশত তোমালোকে লিখিবা ৰত্নপাল ঘ নম্বৰ দিছে কামৰূপ ৰাজ্যৰ ৰজাই দেশ উপাধি গ্ৰহণ কৰিছিলে দেশত হ'ব বৰ্মন উপাধি গ্ৰহণ কৰিছিল ঙ ভূমিৰাজক কামৰূপ ৰাজ্যৰ প্ৰধান উৎস আছিল মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তোমালোকে কিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিবা আৰু কমেণ্টত ভিডিঅ'টো কেনেকৈ পালা আৰু ভিডিঅ'টো সাউণ্ড কিমান আহিছে তোমালোকে কিবা এটা কমেণ্ট এটা কৰি দিবা